নমস্কাৰ সকলোকে মই মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি ইতিহাস বিষয়ক কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হাতত লৈ আহিছোঁ। মই ভাবোঁ সেইকেইটা APSCয়ে হওক, ADREয়ে হওক বা আসাম পুলিচে হওক বা অন্য কিবা এক্সামেই হওক, সেই গোটেই এক্সামবোৰতে এইকেইটা প্ৰশ্ন অতি গুৰুত্বপূৰ্ণ হ'ব। গতিকে এতিয়া প্ৰথম কুৱেশ্যনটোলৈ আহিছোঁ। দ্য ইয়াণ্ডাবু ট্ৰিটি ৱাজ চাইন ইন 1826 বিটুইন, অৰ্থাৎ 1826 চনত ইয়াণ্ডাবু চুক্তি স্বাক্ষৰিত হৈছিল। এতিয়া এই অপশ্যনটো দিয়া আছে ইষ্ট ইণ্ডিয়া কোম্পানী এণ্ড দ্য আহোম কিং, বি দিয়া আছে ইষ্ট ইণ্ডিয়া কোম্পানী এণ্ড দ্য বাৰ্মিজ, চি দিয়া আছে ব্ৰিটিছ ক্ৰাউন এণ্ড দ্য আহোম কিং আৰু ডি দিয়া আছে ব্ৰিটিছ ক্ৰাউন এণ্ড দ্য বাৰ্মিজ। ইয়াৰে সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে বি, ইষ্ট ইণ্ডিয়া কোম্পানী এণ্ড দ্য বাৰ্মিজ। আৰু এই যে চুক্তিখন হৈছিল, এই চুক্তিখনত ব্ৰিটিছ বাহিনীৰ ফালৰ পৰা ছাৰ অচিৱেল্ড কেম্পবেল আৰু ব্ৰহ্মদেশৰ ফালৰ পৰা লেগাইৰ ৰাজ্যপাল মহামিন লা কিয়টিনে এই সন্ধিখনত স্বাক্ষৰিত কৰিছিল। এতিয়া আহোঁ 2 নম্বৰ কুৱেশ্যনটোলৈ। শদিয়াখোৱা গোহাঁই ৱাজে, অৰ্থাৎ শদিয়াখোৱা গোহাঁই কোন আছিল সুধিছে। গতিকে ইয়াত ABCD অপশ্যন 4টা দিয়া আছে আৰু ইয়াৰ একেবাৰে সম্পূৰ্ণ উত্তৰটো হৈছে ফ্ৰণ্টিয়াৰ অফিচাৰ। আৰু প্ৰথম শদিয়াখোৱা গোহাঁই হিচাপে আমি ফ্ৰাচেনমু বৰগোহাঁইক বুজোঁ। এতিয়া আহিছোঁ 3 নম্বৰ কুৱেশ্যনটোলৈ। হুইচ আহোম ৰুলাৰ ৱাজ পপুলাৰলি ন'ন এজ দিহিঙীয়া ৰজা, অৰ্থাৎ কোনজন আহোম শাসকক দিহিঙীয়া নামেৰে জনাজাত। এতিয়া আপোনাৰ ইয়াত ABCD অপশ্যন 4টা দিয়া আছে আৰু ইয়াৰে সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে ডি। আৰু দিহিঙীয়া ফৈদৰ কোঁৱৰসকলৰ ভিতৰত চুহুংমুঙকে সৰ্বশ্ৰেষ্ঠ বুলি কোৱা হয়। আৰু হিন্দু ধৰ্মৰ লোকসকলৰ মতে তেওঁৰ নাম আছিল স্বৰ্গনাৰায়ণ আৰু তেওঁৰ দিনৰ পৰাই ৰাজকীয় কাম কাজত ৰজাসকলে কাগজে পত্ৰে স্বৰ্গদেৱ উপাধিটো ব্যৱহাৰ কৰিবলৈ লয়। এতিয়া আহিছোঁ 4 নম্বৰ কুৱেশ্যনটোলৈ। হুইচ অফ দ্য ফলোয়িং আহোম কিং কণ্ডাক্টেড দ্য ফাৰ্ষ্ট এভাৰ চেঞ্চাছ, অৰ্থাৎ কোনজন আহোম ৰজাই প্ৰথমে জনগণনা কৰিছিল। আৰু এইটোৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে C2, অৰ্থাৎ চুহুংমুং। আৰু এওঁৰ সময়ত আহোমৰ ৰাজধানী আছিল বকতা, সেইটো মনত ৰাখিব। এতিয়া 5 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। তুৰ্বক এ গৌৰ কমাণ্ডাৰ ইনভাইডেড আছাম ইন, অৰ্থাৎ গৌৰ সেনাপতি তুৰ্বকে কেতিয়া অসম আক্ৰমণ কৰিছিল। ইয়াত এই অপশ্যনটো দিয়া আছে 1532, বি দিয়া আছে 1530, চি দিয়া আছে 1527 আৰু ডি দিয়া আছে 1528। আৰু ইয়াৰ সম্পূৰ্ণ শুদ্ধটো হৈছে 1532। আৰু সেই সময়ত আহোমৰ ৰজা আছিল চুহুংমুং, যেতিয়া তুৰ্বক ইনভেজন হৈছিল আৰু যি আহোম ৰাজ্যৰ বিৰুদ্ধে হোৱা এক ভয়াৱহ মুছলমান আক্ৰমণ আছিল। আৰু সেই যুদ্ধত তুৰ্বকৰ বিশাল বাহিনীয়ে আমাৰ যে এই কলিয়াবৰ আছে, সেই কলিয়াবৰলৈকে আগবাঢ়ি আহিছিল। আৰু আপোনাৰ এই যুদ্ধত আমাৰ আহোমৰ সেনাপতি আছিল কনচেং বৰপাত্ৰ গোহাঁই, এইটো মনত ৰাখিব। আৰু অসমৰ যে এগৰাকী সাহসী নাৰী মূলা গাভৰু, এই যুদ্ধখনত তেওঁৰ অৰিহণা অতি গুৰুত্বপূৰ্ণ আছিল আৰু এই যুদ্ধখনৰ পৰাই তেওঁৰ নামটো জনাজাত হয়। এতিয়া 6 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। তুৰ্বক ইনভাইডেড আছাম ডিউৰিং দ্য ৰিজন অফ হুইচ অফ দ্য ফলোয়িং আহোম ৰুলাৰ, এইটো মই এইমাত্ৰ কৈছিলোঁৱে আপোনাক চুহুংমুং বুলি। গতিকে ইয়াত সম্পূৰ্ণ শুদ্ধ উত্তৰটো এই অপশ্যনটোৱে হয়। এতিয়া 7 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। হুইচ আহোম ৰুলাৰ ক্ৰিয়েটেড দ্য পজিশ্যন অফ বৰপাত্ৰ গোহাঁই, গতিকে এইটোৰো এনচাৰটো হৈছে আপোনাৰ A2 দিয়া আছে চুকাফা, B2 দিয়া আছে চুডাংফা, C2 দিয়া আছে চুপিনফা আৰু D2 দিয়া আছে চুহুংমুং। আৰু এইটোৰো আপোনাৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে ডি চুহুংমুং। এতিয়া 8 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। গড়গয়াৰ ৰাজা টাইটেল ৱাজ এজিউম বাই, অৰ্থাৎ গড়গয়া ৰজা উপাধি কোনে গ্ৰহণ কৰিছিল। এইটোৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ A2 চুকলেংমুং।
আৰু তেওঁ গড়গাঁও নামৰ ঠাইলৈ তেওঁৰ ৰাজধানীখন হস্তান্তৰ কৰিছিল, গতিকে সেইবাবে তেওঁক গড়গঞা ৰজা বোলা হয়। এতিয়া 9 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। হুইচ আহোম ৰুলাৰ এষ্টাব্লিছড হিজ কেপিটেল এট গড়গাঁও? গতিকে এইটোৰ উত্তৰটো আপোনালোকে 8 নম্বৰ কুৱেশ্যনটোত যিটো কৈছিলোঁ সেইটো গমেই পাইছে। সেইটো সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে D2 চুকলেনমুং। এতিয়া 10 নম্বৰ কুৱেশ্যন, একেবাৰে শেষৰ কুৱেশ্যনটিলৈ আগবাঢ়িছোঁ। ট্ৰিটি অফ অচুৰাৰ আলি ৱাজ চাইন ইন 1639 বিটুইন, অৰ্থাৎ তৃতীয় অসুৰৰ আলি স্বাক্ষৰিত হৈছিল 1639 চনত। এতিয়া কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল সেইকেইটাৰ অপশ্যনকেইটা দিয়া আছে হা। গতিকে ইয়াত দিয়া আছে আহোম এণ্ড ব্ৰিটিছ, আহোম এণ্ড কোষ্ট, আহোম এণ্ড চুতীয়া, আৰু আপোনাৰ D2 দিয়া আছে আহোম এণ্ড মোগল। ইয়াৰে সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে আহোম এণ্ড মোগল। আৰু যি তৃতীয়ে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে বৰনদী আৰু দক্ষিণ পাৰে অসুৰৰ আলিক সীমা হিচাপে নিৰ্ধাৰণ কৰিছিল। আৰু এতিয়া আপোনাৰ এই যে অসুৰৰ আলিটো, এই যে আপোনাৰ গুৱাহাটীৰ ৰাজগড় পথৰ সমীপৱৰ্তীত থকা বুলি আমি মানে মানুহসকলে বিশ্বাস কৰে। গতিকে আজিলৈকে ইমানেই। পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম বুলি আশা থাকিল। ধন্যবাদ।